নমস্কাৰ, জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। পবিত্ৰ শাওণ মাহৰে কোনো এটা সোমবাৰে কৰক এই উপায়। বন্ধু বান্ধৱীসকল, সকলোকেই লাগে আৰ্থিক সমস্যাৰ সমাধান। ভগৱান মহাদেৱৰ কৃপাত এই সমস্যা নিশ্চয় সমাধান হ'ব। মহাদেৱক পূজা কৰি সুফল পাব পাৰি। মই আজি আনিছোঁ এনে কিছুমান দুৰ্লভ উপায় যি শিৱ পুৰাণ আৰু প্ৰাচীন গ্ৰন্থসমূহৰ পৰা দাঙি ধৰিম। প্ৰাচীন গ্ৰন্থসমূহত স্পষ্টকৈ লিখা আছে, সুন্দৰ বৰ্ণনা দিয়া আছে, যিবিলাক কৰিবলৈ একেবাৰে সহজ আৰু লগতে বহুত প্ৰভাৱশালী। মাত্ৰ একাগ্ৰতা আৰু ভক্তি লাগিব আৰু বিশ্বাসৰ যে খুবেই প্ৰয়োজন। শাওণ মাহৰ সোমবাৰৰ দিনা কৰিব লাগিব, অৰ্থাৎ সোমবাৰৰ দিনা যেতিয়া মন্দিৰলৈ যাব তেতিয়া আধা কেজি চাউল বা এমুঠিমান চাউল লৈ গ'লেও হ'ব। ভঙা চিঙা চাউল নহয়, একদম পূৰা গোটা চাউল নিব। আপোনালোকে নিজৰ নিয়ম অনুসৰিয়ে পূজা কৰিব মহাদেৱক। পিছত এমুঠি চাউল শিৱলিংগত অৰ্পণ কৰিব, মানে ঢালি দিব। জ্যোতিষ শাস্ত্ৰত চাউলৰ উপায় বহুত মান্যতা আছে। যিবিলাক আৰ্থিক দিশটোত দুৰ্বল হৈ আছে, যিসকল ব্যক্তি, তেওঁলোকে এই উপায় অৱশ্যেই কৰিব। আপোনাৰ যিমান বাধা আছে আৰ্থিক দিশত উন্নতিৰ হেতু এই সকলোবোৰ খোল খাই যাব। আকৌ এই পবিত্ৰ শাওণ মাহতেই কোনো এটা বাৰত, যিকোনো দিনত হ'লেও অকল সোমবাৰ বুলিয়ে নহয়, প্ৰত্যেক দিনাই শিৱ বাবাক পূজা কৰিব লাগে। কোনো এটা বাৰতেই শিৱ মন্দিৰত শিৱ অভিষেক মানে পঞ্চামৃতেৰে অভিষেক কৰিব লাগে। তাৰপিছত গংগা জল বা বিশুদ্ধ পানীয়ে অৰ্পণ কৰিব লাগে শিৱলিংগত। তাৰপিছত ভাং, ধুতৰা, বেলপাত দি পূজা কৰিব লাগে। বগা বস্তু ভোগ লগাব লাগে। পূজা কৰাৰ সময়ত ওম নমঃ শিৱায় মন্ত্ৰ ফাঁকি জপ কৰি থাকিব লাগে। বিশুদ্ধ ঘি এটা চাকি জ্বলাব লাগে, এগছি চাকি। ভগৱান বাবাৰ আৰতি নিশ্চয় কৰিব লাগে। যদি আপুনি শিৱৰ তাণ্ডৱ স্তুতি কৰিব পাৰে খুব ভাল। বন্ধু বান্ধৱীসকল, আৰ্থিক দিশটো টনকিয়াল কৰিবলৈ হ'লে আপোনালোকে ঘৰতে এবাৰ শিৱ বাবাৰ পূজা কৰিব পাৰে। ঘৰতেই শিৱ আৰু গোটেই পৰিয়ালৰ ফটো এখন স্থাপন কৰিব। যদি শিৱ পূজা কৰেই, সদায় মূৰ্তি থাকেই, কিন্তু এই পূজা মা পাৰ্বতী, ভগৱান গণেশ আৰু ভগৱান কাৰ্তিক, লগতে বাহন নন্দীও থাকিব লাগিব। এখন ফটোৰ আগত আপোনালোকে পূজা কৰিব লাগিব, সংযুক্ত ৰূপত গোটেইখিনি। পূজাৰ স্থানত শিৱৰ অভিনন্দিত কুবেৰ যন্ত্ৰ স্থাপন কৰিব লাগে আপোনালোকৰ ঘৰত। তেতিয়া কেতিয়াও টকা পইচাৰ অভাৱ নহয়। এই যন্ত্ৰ স্থাপন কৰিলে নহ'ব, সদায় ধূপ চাকি দি পূজা কৰিব লাগিব। সদায় ৰাতিপুৱা শুই উঠি ধূপ চাকি দি এই ফাঁকি মন্ত্ৰ গাব। মই লিখি দিছোঁ, আপোনালোকে চাওক। ওম য়ক্ষায়া কুবেৰায়া বৈশৱনায়া ধন ধানাৰি পদহে ধানা ধানা সংৰেধি মে দাহি দপায়া চাহ। এই ফাঁকি মন্ত্ৰ এবাৰ গালে বহুত ভাল। আপোনাৰ জীৱনত কেতিয়াও টকা পইচাৰ অভাৱ নহয়। দেৱতাৰ ধনৰ গৰাকী হৈছে কুবেৰ মহাৰাজ। ভগৱান ভোলে বাবাৰ কৃপাতে কুবেৰ মহাৰাজক ধনৰ গৰাকী হোৱাৰ সৌভাগ্য প্ৰাপ্তি হৈছিল। ভগৱান শিৱই কুবেৰক বৰদান দিছিল যে যি ব্যক্তিয়ে কুবেৰ মহাৰাজক পূজা কৰিব তেওঁ কেতিয়াও ধনৰ অভাৱত নপৰে। গ্ৰহৰ গতি অনুসৰি বহু ধনৰ অধিকাৰীও হয়। সেয়েহে শাওণ মাহৰ সোমবাৰৰ দিনা এই কুবেৰ যন্ত্ৰ স্থাপন কৰিব লাগে। যদি স্থাপন কৰে তেন্তে সেইখন ঘৰৰ আৰ্থিক স্থিতি সদায় সবল হৈয়ে থাকিব। সদায় যন্ত্ৰ আপোনাৰ পূজা ঘৰত ভক্তি সহকাৰে স্থাপন কৰিব আৰু আপুনি পূজা কৰিব। সকলো অভাৱ দূৰ হ'ব। এয়া হৈছে আৰ্থিক সমস্যা দূৰ হোৱা মহা উপায়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। যদি নতুনকৈ ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।